নমস্কাৰ, মই আছোঁ টাৱাঙত। টাৱাঙৰ লোকেল চাইটচিন আজি চাম আৰু টাৱাঙত এক ৰাতি থাকি আমি বমদিলা যাম। বমদিলাত থাকি ঘৰলৈ যাম, মুঠতে আৰু 2 ৰাতি থাকিম। আৰু আজি টাৱাঙত আমি টাৱাং মনেষ্ট্ৰী চাম, বুদ্ধা ষ্টেচু চাম, টাৱাং ৱাৰ মেমৰিয়েল চাম, টাৱাং লোকেল মাৰ্কেট এক্সপ্ল'ৰ কৰিম, নুৰানাং জেং ৱাটাৰফল চাম, বমদিলা লোকেল মাৰ্কেট আমি এক্সপ্ল'ৰ কৰিম। তাৰপিছত বমদিলা বুদ্ধা পাৰ্কত যাম আৰু তাৰপিছত আমি ভালুকপুং হৈ ঘৰলৈ উভতিম নগাঁও। আৰু এইদৰে প্লেন বনাই বৰ্তমান আমি আৰু 2 ৰাতিৰ বাবে আছোঁ, 1 ৰাতি টাৱাঙত আৰু 1 ৰাতি বমদিলাত। গতিকে প্ৰথমে আমি ওলাই আহিছোঁ টাৱাঙৰ যি লোকেল চাইটচিন চাবলৈ। আগৰ ভিডিঅ'কেইটাত দেখিছে আমি ক'ত ক'ত গৈছিলোঁ। গতিকে আজি আহিছোঁ আমি টাৱাঙৰ লোকেল চাইটচিন চাবলৈ। আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে আমি বুমলা পাছ আৰু মাধুৰী লেক গৈছিলোঁ, আৰু আজি আহিছোঁ টাৱাঙৰ লোকেল চাইটচিনসমূহ চাবলৈ। আৰু প্ৰথমতে আমি আহিছোঁ টাৱাঙৰ খুব টাউনতে অৱস্থিত টাৱাং মনেষ্ট্ৰী। আপোনালোকে যদি অহা নাই তেতিয়াহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিলে গম পাব যে টাৱাং মনেষ্ট্ৰী কি হয়, টাৱাং মনেষ্ট্ৰী ক'ত অৱস্থিত। আৰু টাৱাঙৰ চাইটচিনৰ প্ৰথমতে থাকিব টাৱাং মনেষ্ট্ৰী। আৰু টাৱাং মনেষ্ট্ৰীৰ ভিতৰত খুব ধুনীয়া সুউচ্চ ভগৱান বুদ্ধৰ এভাগ মূৰ্তি তেওঁলোকে স্থাপন কৰি ৰাখিছে। আৰু লগতে যি প্ৰতিষ্ঠাপক আছিলে সেই দালাই লামাৰ ষ্টেচু তেওঁলোকে তাতে ৰাখিছে। আৰু ভিতৰটো খুব সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতা লগতে খুব কালাৰফুল কৰি ৰাখিছিলে তেওঁলোকে। ৰং বিৰঙৰ কাপোৰ আৰু বহিব পৰা ব্যৱস্থা, সুন্দৰ ব্যৱস্থা। যি দৰ্শনাৰ্থী আহে দৰ্শনাৰ্থীয়ে বহিব পৰা ব্যৱস্থা কৰি ৰাখিছিলে। আৰু তেওঁলোকৰ নিত্য যি প্ৰাৰ্থনা হয় সেই প্ৰাৰ্থনাত দৰ্শনাৰ্থীসকলেও ভাগ ল'ব পাৰে। আৰু তাৰ পৰা ওলাই বাহিৰত দেখিছিলোঁ মংসকল থাকিব পৰা যি সুউচ্চ এটা বিল্ডিং, তাতেই মংসকল থাকে আৰু যথেষ্ট ব্যৱস্থা আছিলে, ভাল ব্যৱস্থা আছিলে। তাৰোপৰি যিসকলে ইয়াতে ৰাতি থাকিম বুলি ভাবে দৰ্শনাৰ্থী, তেওঁলোকৰ বাবেও ব্যৱস্থা আছিলে। খালি ইয়াতে পে' কৰিব লাগে ৰুম ৱাইজ। আৰু তেওঁলোকৰ মংসকলৰ সেইখিনি সময়ত সময় হৈছিলে প্ৰাৰ্থনাৰ। গতিকে তেওঁলোকৰ ইয়াত ধৰ্মীয় যি বাদ্যযন্ত্ৰ, এই ধৰ্মীয় বাদ্যযন্ত্ৰ লৈ তেওঁলোকে প্ৰাৰ্থনাৰ বাবে মনেষ্ট্ৰীত প্ৰৱেশ কৰিছিলে। আমিও বাহিৰে বাহিৰে মনেষ্ট্ৰীৰ বিভিন্ন ধৰণৰ ঠাই চাই আমি বৰ্তমান এইবাৰ উভতিম, য'ত আমি বুদ্ধা ষ্টেচু আছে। টাৱাঙৰ বুদ্ধা ষ্টেচু বহুত আঁতৰৰ পৰাই সেই ষ্টেচু দেখা পায়। সেই ষ্টেচু চাবলৈ আমি যাম। আৰু সেইটো এটা চাইটচিনত পৰে, খুব সুন্দৰ চাইটচিন। গতিকে আমি তালৈ যাম। অৰুণাচল যিহেতু তিব্বেতীয়ান লোকসকল থাকে আৰু তাতেই 90% বুদ্ধিষ্ট মানুহ আছে। গতিকে সেই বুদ্ধিষ্ট মানুহ থকাৰ বাবে ইয়াতে মনেষ্ট্ৰী যথেষ্ট আছে। আৰু ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি, ভগৱান বুদ্ধৰ ষ্টেচু আপোনালোকে য'তে ত'তে পাব পাৰে। কিন্তু আমি বৰ্তমান যি ষ্টেচু চাবলৈ গৈ আছোঁ সেই প্ৰতিমূৰ্তি সুউচ্চ প্ৰতিমূৰ্তি, বহুত ডাঙৰ, যি আঁতৰৰ পৰা দৃশ্যমান হৈ থাকে। আৰু সেই টাউনতে অৱস্থিত, বেছি দূৰ নহয়। আপোনালোকে টাউনত যদি থাকে তাতে আপোনালোকে গম পাব। 1.5 কিলোমিটাৰ ভিতৰতে আছে এই সুউচ্চ প্ৰতিমূৰ্তি। এয়া হ'ল বুদ্ধা ষ্টেচু। আৰু তাতো সেই তেওঁলোকৰ যি তিব্বেতীয়ান ধৰ্মীয় কেইবাগৰাকীও যি তেওঁলোকৰ উপাস্য দেৱতা, তেওঁলোকৰ মূৰ্তি আছিলে। আৰু যি তিব্বেতীয়ানসকলৰ যি কালাৰফুল সংস্কৃতি সেই তাতে বিৰাজমান। খুব কালাৰ কৰে তেওঁলোকে, খুব সুন্দৰ গল্ডেন কালাৰে গোটেই মূৰ্তি, গোটেই মন্দিৰ ভাগ তেওঁলোকে সুন্দৰভাৱে, মনেষ্ট্ৰী ভাগ তেওঁলোকে খুব কালাৰ কৰি ৰাখে, চকুত পৰা কৰি ৰাখে। আৰু তাৰ সন্মুখতে এটা টাৱাঙৰ ভিউ পইণ্ট আছিলে। আৰু এই ভিউ পইণ্টতো আমি ফটো উঠিলোঁ, চালোঁ। আৰু এই 2টা ঠাই আমি চাই আবেলি সন্ধ্যা হোৱাৰ আগে আগে আমি টাৱাঙৰ যি লোকেল মাৰ্কেট, সেই লোকেল মাৰ্কেটলৈ আমি ঢাপলি মেলিলোঁ। আৰু টাৱাঙৰ লোকেল মাৰ্কেট চাই আমি আজি ৰাতি টাৱাঙতে থাকি পিছদিনাখন আমি বমদিলা যাম। আৰু বমদিলাত ৰাতিটো থাকি আমি পিছদিনাখন ঘৰলৈ যাম। আৰু এয়া হ'ল টাৱাঙৰ লোকেল মাৰ্কেট। লোকেল মাৰ্কেটত আপোনাৰ মোৰ যি নিজৰ ঠাইৰ যি লোকেল মাৰ্কেট আছে তাতকৈ ইয়াত কিন্তু যথেষ্ট পৰিমাণে দাম বেছি। কাৰণ পাহাৰৰ ওখ ঠাই
যথেষ্ট কষ্ট কৰি তেওঁলোকে বস্তুবোৰ কালেকশ্যন কৰি আনে, যাৰ বাবে ইয়াতে অলপ টকাটো বেছি হয় যিকোনো সামগ্ৰীৰ। আৰু আমিও ল'ব পৰা কিছু সামগ্ৰী আমি টাৱাং মাৰ্কেটত ল'লোঁ। পত্নীয়ে কিছু সামগ্ৰী বজাৰ কৰিলে। বজাৰ কৰাৰ পিছত আমি লাহে লাহে সেই টাৱাঙৰ যি লোকেল মাৰ্কেট, স্থানীয় বজাৰখন আমি খুব ফুৰিলোঁ, ভাল লাগিল। যিহেতু এখন নতুন ঠাইত ফুৰিবলৈ আহিছোঁ, আগতে আমি টাৱাং অহা নাই, প্ৰথম আহিছোঁ। গতিকে জীৱনত প্ৰথম টাৱাং আহি টাৱাঙৰ চাইট চিনসমূহ চাই তাৰপিছত এইদৰে স্থানীয় বজাৰত এনেকৈ খোজকাঢ়ি খুবেই ভাল লাগে। খোজকাঢ়ি তাৰ স্থানীয় বজাৰৰ সামগ্ৰীসমূহ চাই বা তাৰ পৰা সামৰ্থ্য অনুযায়ী দুই এপদ কিনি যথেষ্ট ভাল লাগে। আৰু তাতে যি লোকেল মাৰ্কেট আছে, লোকেল মাৰ্কেটত টিবেটিয়ানসকলৰ বা বুদ্ধিষ্টসকলৰ যি ব্যৱহাৰযোগ্য ব্যৱহাৰ সামগ্ৰী বা ধৰ্মীয় সামগ্ৰী তেওঁলোকে বহুত পোৱা যায়। আপোনালোকে কিনো বুলি ভাবিলে তাৰ পৰা কিছু সামগ্ৰী আপোনালোকে কিনি আনিব পাৰে। সুন্দৰভাৱে এই তেওঁলোকে মাৰ্কেট এখন আছে। গতিকে সৰু কমৰ পৰা দামীলৈকে বস্তু আছে, আপোনালোকে নিশ্চয় কিনি আনিব পাৰে। এয়া হ'ল মোৰ ছোৱালীজনী, মোৰ কান্ধত উঠি টাৱাঙৰ বজাৰত টহল দি ফুৰিছে মোৰ ছোৱালীজনী। আৰু এনেদৰে এই যি টাৱাঙৰ লোকেল মাৰ্কেটত খোজকাঢ়ি খুবেই ভাল লাগিল। তাৰপিছতে সময় আহিল টাৱাঙৰ ম'ম' টেষ্ট কৰাৰ। আৰু এগৰাকী টাৱাঙৰ স্থানীয় মহিলাই সুন্দৰভাৱে হাতেৰে খুব সুন্দৰভাৱে ম'ম' প্ৰস্তুত কৰি আছিলে। আৰু সেই ম'ম' আমি সোৱাদ ল'লোঁ। তেওঁলোকৰ স্থানীয় কিছুমান হাৰ্বছ দি আমি চিকেন ম'ম' খাইছিলোঁ, যদিও সেই চিকেন ম'ম' তেওঁলোকৰ কিছুমান স্থানীয় হাৰ্বছ দি খুব সুন্দৰভাৱে বনাইছিল। টেষ্টটো সাংঘাতিক বেলেগ আছিলে। আমাৰ ম'ম'তকৈ সেয়া ম'ম'ৰ টেষ্টটো খুব ভাল আছিলে আৰু জুইচি আছিলে, খুব ভাল লাগিল খাই। তাৰপিছত আমি লাহে লাহে এয়া মোৰ ল'ৰা, আমি লাহে লাহে আমি হোটেলৰ ৰুমলৈ বুলি আগবাঢ়িলোঁ। আৰু আজি আমি হোটেলৰ ৰুমত টাৱাঙত থাকি কালিলৈ পুৱা আমি টাৱাঙৰ আৰু সৰুকৈ যি দুই এটা চিন চাই, লোকেল চাইট চিন চাই আমি বমডিলালৈ যাম। আহোঁতে আমি ডিৰাং পাইছিলোঁ, গতিকে এইবাৰ আমি ডিৰাঙত নোসোমাওঁ। এইবাৰ আমি ডিৰাঙৰ পৰা আগলৈ বমডিলালৈ গুচি যাম আৰু অলপ আগুৱাই থাকিম ঘৰলৈ বুলি। বমডিলাত আমি ৰাতি থাকিম। বমডিলা ৰাতি থাকি যদি কিবা চাব পৰা ঠাই আছে বমডিলাত চাম, আৰু চাই আমি পিছদিনাখন ৰাতিপুৱাই পুনৰ আমি নগাঁৱলৈ বুলি যাত্ৰা কৰিম। এয়া হ'ল আমাৰ হোটেলৰ ৰুম। আৰু এতিয়া বৰ্তমান ৰাতিপুৱাল। আজি হ'ল শেষ দিন টাৱাঙত। আৰু বৰ্তমান আমি হোটেলৰ ৰুম চেক আউট কৰি ওলাই যাম। ওলাই গৈ আমি স্থানীয় দুই এটা চাইট চিন চাই আমি ওলাই যাম বমডিলালৈ বুলি। আৰু ৰাতিপুৱা বৰ্তমান 8:30-9 বাজিছিল। আৰু এই 9 বজাতে আমি অলপ জহা চাউলৰ ভাত, অলপমান দালি, আলু পিটিকা আৰু জ্বলা চানা, বইল কণীৰে আমি আজি কিছু আহাৰ গ্ৰহণ কৰি আমি বৰ্তমান ওলাই যাম স্থানীয় যি ৱাৰ মেমৰিয়েল, টাৱাং ৱাৰ মেমৰিয়েল চাবলৈ আমি ওলাই যাম। আৰু আমি যিখন হোটেলত আছিলোঁ এইখন হ'ল হোটেল আমালা। এই হোটেল আমালা আপোনালোকে চাৰ্চ কৰিলে পাব। আৰু হোটেল আমালাৰ ফোন নম্বৰ আপোনালোকে এই কাৰ্ডখনতে আছে, আপোনালোকে চালে নিশ্চয় পাব। যদি কেতিয়াবা থাকোঁ বুলি ভাবে নিশ্চয় আহিব। কম খৰচত সুন্দৰ ব্যৱস্থাৰে লগতে ৰান্ধি খাব পৰা এটা ৰুমো তেওঁলোকে প্ৰভাইড কৰে। হোটেলৰ ৰুমৰ লগত এটাচকৈ এটা কিটচেনো থাকে। যদি আপোনালোকে সা সামগ্ৰী লৈ আহে তেতিয়াহ'লে হোটেলত নোখোৱাকৈ আপোনালোকে কিনি নোখোৱাকৈ সুন্দৰভাৱে নিজৰ বনোৱা নিজৰ সাজটো আপুনি ইয়াতে বনাই খাব পাৰে। আৰু শেষবাৰৰ বাবে আমাৰ হোটেলৰ পৰা টাৱাঙৰ টাউনৰ যি দৃশ্য আপোনালোকক দেখুৱালোঁ। আৰু বৰ্তমান আমি যাম টাৱাং ৱাৰ মেমৰিয়েল চাবলৈ। টাৱাং ৱাৰ মেমৰিয়েল নতুনকৈ বনাইছে এটা ৱাৰ মেমৰিয়েল। আগৰ পৰা আছে যদিও বৰ্তমান মডিফাইড কৰি ডিফেন্স মিনিষ্টাৰ, ভাৰতৰ ডিফেন্স মিনিষ্টাৰ আহি এই ৱাৰ মেমৰিয়েল মুকলি কৰি থৈ গৈছে। ইয়াতে সুউচ্চ যি চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি এভাগো স্থাপন কৰি থৈ গৈছে। আৰু এইদৰে আমি বৰ্তমান আহিছোঁ ৱাৰ মেমৰিয়েল চাবলৈ। আহোঁতে আমি এয়া ইণ্ডিয়ান এয়াৰফ'ৰ্চ টাৱাঙৰ যিটো এইটো এটা কেম্প, বেছ কেম্প এটা হেলিপেডৰ সৈতে আছে, সেইটো আমি পাই যাওঁ। আৰু এয়া আমি সোমাইছোঁ
যি ৱাৰ মেমৰিয়েল চাবৰ বাবে আৰু এয়া হ'ল ডিফেন্সৰ ৰিজাৰ্ভ এলেকা গতিকে ইণ্ডিয়ান আৰ্মিৰ এই সুন্দৰ ঠাইখিনি যথেষ্ট চাফ চিকুণৰে সুন্দৰভাৱে ৰাখিছে আৰু সোমাই আহি প্ৰথম এখন টেংক পাব এই ৱাৰ মেমৰিয়েলত তাৰপিছত আমি লাহে লাহে গাড়ীখন পাৰ্ক কৰি ৱাৰ মেমৰিয়েলত কি আছে চাবৰ বাবে আমি অলপ আগবাঢ়ি গ'লোঁ ভাৰত চীনৰ যি যুদ্ধ হৈছিলে এই যুদ্ধত যি আমাৰ ভাৰতীয় সৈন্য তাতে শ্বহীদ হৈছিলে এই ভাৰতীয় সৈন্য শ্বহীদৰ তেওঁলোকক সন্মান জনাবৰ অৰ্থে এই টাৱাং ৱাৰ মেমৰিয়েল বনোৱা হৈছে ইয়াতে প্ৰত্যেকজন শ্বহীদৰ নাম উল্লেখ আছে আৰু খুব ধুনীয়াকৈ খুব কালাৰফুলকৈ তেওঁলোকে এই ৱাৰ মেমৰিয়েলটো সজাইছে ইমান সুন্দৰ ইমান ধুনীয়া দেখিছে ইয়াতে ইণ্ডিয়া পতাকা আপোনালোকে দেখিছে তাৰোপৰি তেওঁলোকৰ ডিফেন্সৰ পতাকা লগতে বিভিন্ন ধৰণৰ এয়া পতাকা তেওঁলোকে উত্তোলন কৰি ৰাখিছে আৰু সন্মুখতে এইদৰে দুটা ড্ৰেগনেৰে সকলোকে স্বাগতম জনোৱা দুটা ড্ৰেগনৰ দেখিছে আপোনালোকে গেট তাৰপিছতে আৰম্ভ হৈছে ৱাৰ মেমৰিয়েল আৰু দুটা ষ্টেণ্ড গান তেওঁলোকে যি হয়তো এই বিকল ষ্টেণ্ড গান দুটাও ৰাখিছে এই এনেধৰণৰ দেখিছে আপোনালোকে দুটা ষ্টেণ্ড গান স্বাগতমৰ বাবে যেহেতু ইণ্ডিয়ান আৰ্মিৰ ৱাৰ মেমৰিয়েল গতিকে এনেধৰণৰ বস্তুৰে সকলোকে স্বাগতম জনাবলৈ তেওঁলোকে ৰাখিছে সুন্দৰ ব্যৱস্থা সুন্দৰ ঠাই খুব কালাৰফুল আপোনালোকে যিসকলে টাৱাং আহিছে বা অহা নাই তেওঁলোকে কেতিয়াবা আহিলে এই ৱাৰ মেমৰিয়েল দৰ্শন নকৰাকৈ নাযাব আৰু ৱাৰ মেমৰিয়েলতে ইয়াতে মেজৰ ৰলেংনাও বব খাথিং মিউজিয়াম অফ ফিলৰ এই মিউজিয়াম এটা আছিলে আৰু ইয়াতে আপোনালোকে খুব কম মূল্যত কিবা এটা টিকেট গ্ৰহণ কৰি আপোনালোকে মিউজিয়ামটো চাব পাৰে কিন্তু আমি যিহেতু প্ৰায় 9 বজাত উপস্থিত হৈছিলোঁগৈ গতিকে আৰু 1 ঘণ্টা আছে এই খুলিবৰ বাবে গতিকে আমি সিমান সময়লৈ নৰলোঁ আমি মিউজিয়ামত সোমাব নোৱাৰিলোঁ কাৰণ আৰু 10 বজাৰ পিছতহে তেওঁলোকে টিকেট প্ৰদান কৰিব আৰু এয়া হ'ল যি চৰ্দাৰ বল্লভ ভাই পেটেলৰ যি প্ৰতিমূৰ্তি সুউচ্চ প্ৰতিমূৰ্তি আছিলে এয়া হ'ল সুউচ্চ প্ৰতিমূৰ্তি য'ত আমাৰ যি ডিফেন্স মিনিষ্টাৰে মুকলি কৰি থৈ গৈছিল আৰু এয়া হ'ল সুন্দৰ ঠাই তাৰ পৰা যি ভিউ দেখা পাই চাওক যি টাৱাং ৱাৰ মেমৰিয়েলৰ পৰা এনেদৰে যি তলৰ যি ধুনীয়া ৰাস্তা একা বেকা পথ আৰু সন্মুখত থকা পাহাৰ এই গোটেই পৰিৱেশটো খুবেই সাংঘাতিক ভাল লাগে আপোনালোকে আহিলে গম পাব আৰু তাৰ পৰা আপোনালোকে এই সময়খিনি যথেষ্ট আপুনি ভালদৰে কটাব পাৰিব গতিকে টাৱাং যিসকলে আহে তেওঁলোকে ৱাৰ মেমৰিয়েল কিন্তু এবাৰ হ'লে আহিবই আহিলে গম পাব কিমান ভাল লাগে এই টাৱাং ৱাৰ মেমৰিয়েলত এতিয়া বলক আমি টাৱাং ৱাৰ মেমৰিয়েলৰ ওপৰলৈ অলপ উঠি যাওঁ তাত কি আছে আমি এবাৰ চাই আহোঁ এয়া হ'ল টাৱাং ৱাৰ মেমৰিয়েল আপোনালোকে সোঁহাতে বাওঁহাতে কিছুমান ফলক দেখিছে ইণ্ডিয়া আৰু চাইনাৰ যি যুদ্ধ এই যুদ্ধৰ সৈনিকসকলৰ নাম খোদিত কৰা হৈ আছে যিসকল সৈনিক শ্বহীদ হৈছিলে এই শ্বহীদ হোৱা সৈনিকৰ বাবে উৎসৰ্গিত এই টাৱাং ৱাৰ মেমৰিয়েলত প্ৰত্যেকজন সৈনিকৰ নাম ইয়াতে সোণালী আখৰেৰে তেওঁলোকে লিখি থৈছে গতিকে তেওঁলোকক যি শ্ৰদ্ধা জনাই এই ৱাৰ মেমৰিয়েল ৰাখিছে সঁচাই ভাল লগা এটা পৰিৱেশ সঁচাই ভাল লাগিছে আৰু সেইখিনি সময়ত আপোনাৰ ইণ্ডিয়ান আৰ্মিক এটা চেলুট দিবলৈ আপোনালোকৰ মন যাব সেইখিনি সময়ৰ যি তেওঁলোকে কিছু গান ইয়াত বজাই ৰাখে সঁচাই আমাৰ খুব ভাল লাগিছিল আৰু এইখন এখন টেংক চীনা যুদ্ধত ভাৰত আৰু চীনা যুদ্ধত ব্যৱহৃত হোৱা এখন টেংক বৰ্তমান বিকল যদিও ৰাইজৰ বাবে ৰাখিছে এইটো এটা আমি বৰটোপ বুলি কওঁ আচলতে কিন্তু এইটো ইণ্ডিয়ান আৰ্মি এটা সঁজুলি গতিকে সেইটো তেওঁলোকে ৰাখিছে সুন্দৰভাৱে ৰাইজে চাবৰ বাবে আৰু এয়াই হ'ল সামগ্ৰিক পৰিৱেশ আৰু এই টাৱাং মেমৰিয়েলৰ পৰা বৰ্তমান আমি যাম বমদিলালৈ বুলি আৰু বমদিলা যাওঁতে আমি মাজত পাই যাম নুৰানাং ৱাটাৰফলছ এইয়া দূৰত দেখিছে নুৰানাং ৱাটাৰফলছ যিটো জেং ৱাটাৰফলছ বুলিও কয় আৰু খুব সুন্দৰ বহুত আঁতৰৰ পৰাই দৃশ্যমান হৈ থাকে গতিকে আমি আহিছোঁ ইয়াতে প্ৰত্যেকজনৰ বাবে 40 টকাকৈ তেওঁলোকে টিকেট লয় গতিকে আপোনালোকে 40 টকা পে'মেণ্ট কৰি টিকেট এটা ল'ব লাগিব তাৰপিছত আপুনি যাব লাগিব নুৰানাং ৱাটাৰফলছ প্ৰায় 1 কিলোমিটাৰ আগতেই এই টিকেটটো দিয়া হয় তাৰপিছত আমি লাহে লাহে আগবাঢ়িলোঁ
গাড়ীখন আমি পাৰ্কিঙত থলোঁ। তাতে পাৰ্কিঙৰ ব্যৱস্থা আছে, একেবাৰে ওচৰলৈকেও যায় পাৰ্কিং, নহ'লে অকণমান আঁতৰতো আপুনি থ'ব পাৰে। ওচৰলৈ যদি যাবলৈ সাহস কৰে নিশ্চয় আপুনি ওচৰত গৈ গাড়ীখন থ'বগৈ পাৰে, যদিও ৰাস্তা খুবেই থিয় গৰা আছিলে। গতিকে আপোনালোকে যদি ড্ৰাইভাৰ এক্সপাৰ্ট হয় ওচৰলৈকে যাব পাৰে। আমি অকণমান আঁতৰত থৈ খোজকাঢ়ি আহিলোঁ ৱাটাৰফলছৰ ওচৰলৈ, আৰু এইদৰে আমি এটা পাহাৰীয়া ৰাস্তাৰে প্ৰায় 700 মিটাৰ খোজকাঢ়িব লাগিব। খোজকঢ়াৰ পিছত আমি পাম নুৰানাং ৱাটাৰফলছ, আৰু আমি প্ৰায় 400 মিটাৰ আঁতৰৰ পৰাই পানীৰ ছিটিকনি আৰম্ভ হৈছিল, আৰু লাহে লাহে আমি চালোঁ, আপোনালোককো দেখুৱাইছোঁ। এয়া হ'ল নুৰানাং ৱাটাৰফলছ। চাওক কিমান ধুনীয়া এটা ৱাটাৰফলছ, আৰু এই ৱাটাৰফলছটো আপোনালোকে দেখিছে বলিউডৰ কিছুমান চিনেমাত, বিশেষকৈ কয়লা চিনেমাখনত তানহাই গানটো আপোনালোকে চালে মাধুৰী দীক্ষিতক দেখিব। এই গানটো শ্বাহৰুখ খান আৰু মাধুৰী দীক্ষিতৰ যথেষ্টখিনি চিন ইয়াত লোৱা হৈছিলে, আৰু খুব সুন্দৰ এটা ৱাটাৰফলছ। বৰ্তমান বাৰিষা চলি আছে, যাৰ বাবে উফন্দি উঠিছে এই ৱাটাৰফলছটো। চাওক কেনেধৰণৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। আৰু এইদৰে ৱাটাৰফলছৰ পৰা পানীবোৰ নৈ আকাৰে বৈ আহিছে, আৰু তাতে কিছু বস্তু আমি দেখি খুবেই ভাল লাগিল। যদি আপোনালোকে ব্যৱস্থা কৰি আহে ইয়াতে এসাঁজ খাম বুলি, ইয়াতে গা ধুম বুলি, তেতিয়াহ'লে আপোনালোকে ইয়াতে গা ধুব পাৰে। এইটো খৰচটো আপোনালোকে দেখিছে যথেষ্ট স্পীড পানীৰ, তথাপি কিছু বামতে বহুত মানুহে ইয়াতে গা ধুইছিলে, আৰু বহুতে ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছিলে। ৰ'দ পৰি আছিলে, সুন্দৰ একদম বতৰ খুবেই ভাল আছিলে। বৰষুণ হ'লে ইয়াতে দিগদাৰ হয়, আহিবলৈও দিগদাৰ, কিন্তু আমি আহিলোঁ, এই সুন্দৰ ঠাইটো চালোঁ, ৰ'দতে চাই খুব ভাল লাগিল। তাৰপিছত আমি পুনৰ আগবাঢ়িছোঁ আমি বমদিলালৈ বুলি, আৰু এইদৰে ৰাস্তা আপোনালোক দেখুৱাইছোঁ কেনেধৰণৰ বিপদ সংকুল আছিলে এই ৰাস্তা। গতিকে যিসকলে টাৱাং আহে তেওঁলোকে আহিলে যদি পাৰে এজন এক্সপাৰ্ট ড্ৰাইভাৰ লৈ আহিব, অথবা যিসকলে ভাবে যে তেওঁ নিশ্চয় পাৰিব তেনেকুৱা ৰাস্তাত তেওঁলোকে গাড়ী চলোৱাৰ অভিজ্ঞতা আছে বা তেওঁলোকৰ দৃঢ় বিশ্বাস আছে, তেতিয়া তেওঁলোকে আহিব পাৰিব। আৰু এইদৰে এনেদৰে থিয় খুব ৰাস্তা খুবেই পাব আপোনালোকে, আৰু এই থিয় ৰাস্তাত আপোনালোকে গাড়ী চলাই থিয় ৰাস্তাৰে আকৌ পুনৰ আপুনি যাব লাগিব ওপৰলৈ। গতিকে তাৰ মাজে মাজে আপোনালোকে এনেধৰণৰ ভঙা ৰাস্তা পাব পাৰে। গতিকে খুবেই বিপদসংকুল ৰাস্তা, আৰু এনে থিয় ৰাস্তাত আপোনালোকে সন্মুখৰ পৰা গাড়ী আহিলে কেনেদৰে চলাব লাগিব, অকণমান চলালে আপোনালোকৰ অভিজ্ঞতা হ'ব। মোৰ সন্মুখত নুৰানাং ৱাটাৰফলছ, খুব ধুনীয়া এটা ৱাটাৰফলছ, আপোনালোকে কোনো দিন মিছ নকৰিব। যিসকলে টাৱাং আহিছে তেওঁলোকে নিশ্চয় নুৰানাং ৱাটাৰফলছ প্ৰদৰ্শন কৰিহে যাব, নহ'লে আপোনালোকে ডাঙৰ কিবা এটা মিছ কৰাৰ নিচিনা ভাবিব। আৰু এয়া হ'ল আমি নুৰানাং ৱাটাৰফলছ শেষ কৰি চাই এতিয়া বৰ্তমান আমি আহি আছোঁ বমদিলালৈ বুলি, আৰু বৰ্তমান এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি বমদিলালৈ আহি আছোঁ। চাওক আপোনালোকে, মই নিজে চোৱাৰ উপৰিও আপোনালোকক কেমেৰাৰ লেন্সেৰে আপোনালোকক দেখুৱাইছোঁ অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে। আৰু এইদৰে আমি গৈ থাকোঁতেই মাজত পাই যাম চেলা পাছ, আৰু এয়া আমি বৰ্তমান আহিলোঁ। এইখন হ'ল যশৱন্তগড়ত ইতিমধ্যে যাওঁতে আমি সোমাইছিলোঁ, গতিকে আমি যশৱন্তগড়ত দেৰি নকৰিলোঁ, অলপমান কিবা চাহ খালোঁ, অলপ গৰম পানী ল'লোঁ, তাৰপিছত পুনৰ আমি আগবাঢ়িলোঁ। আৰু আগবাঢ়োঁতে খুব এটা ভয়ানক এটা পৰিৱেশ দেখিলোঁ। অলপ দিনৰ আগত, প্ৰায় 15-20 দিনৰ আগত এই পাহাৰটো খহি আহিছিলে, যি লেণ্ডশ্লাইড হয়, এই লেণ্ডশ্লাইডত গোটেই পাহাৰটো গছ গছনিৰ সৈতে খহি আহি এই যিখন নৈ আছিলে এই নৈখন ঢাকি দিছিলে। আৰু বৰ্তমান প্ৰশাসনে বিভিন্ন চেষ্টা কৰি তেওঁলোকে এই নৈখন ছাইডেদি কাটি অলপমান বৈ যাব পৰা ব্যৱস্থা কৰি ৰাখিছে, নহ'লে আৰু ডাঙৰ পৰিস্থিতি হ'ব বুলি ভাবি তেওঁলোকে কৰিছে। কিন্তু সেই গোটেই পাহাৰটো খহি অহাৰ বাবে এই লেণ্ডশ্লাইডটো চাফা কৰা পচিবল নহয়, গতিকে তেওঁলোকে বিভিন্ন কাৰুকাৰ্য কৰি সেই পানী যাব পৰা ব্যৱস্থা কৰি ৰাখিছিলে। আমি লাহে লাহে বৰ্তমান আগবাঢ়িছোঁ বমদিলালৈ বুলি, আৰু বমদিলা যাওঁতে আমি পাই যাম চেলা টানেল পাই যাম, পুৰণা আৰু নতুন দুয়োটা। এই নতুন চেলা টানেলটো খুবেই ধুনীয়া, আৰু আপোনাৰ জাৰ্ণিটো যথেষ্ট
প্ৰায় 15 মিনিট 20 মিনিটৰ ছুটি কৰি দিয়ে এই চেলা টানেলে। গতিকে আমি আগবাঢ়িছোঁ চেলা টানেললৈ বুলি। আমাৰ সন্মুখতে আছে চেলা টানেল আৰু এইয়া চেলা টানেলৰ গেট। বৰ্তমান আমি এই টানেলৰ দি যাব লাগিব আৰু আপোনালোককো এই ভিডিঅ' কৰি আপোনালোকক দেখাম চেলা টানেলটো কিমান ধুনীয়া। বহুত বেছি দিন হোৱা নাই, প্ৰায় 1.5 মাহমানৰ আগত এই চেলা টানেল মুকলি কৰিছে আৰু নতুন চেলা টানেলটো, পুৰণা চেলা টানেলটো আছেও, এতিয়া বৰ্তমান এইটো নতুন চেলা টানেল। আৰু তাৰ সন্মুখত এইদৰে এনেধৰ আই লাভ টাৱাং বুলি যি বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন আছে BRO, তেওঁলোকে তেনেকুৱা সুন্দৰভাৱে চেলফি পইণ্ট নিৰ্মাণ কৰি ৰাখিছে। আৰু সন্মুখত এয়া দেখিছে যি সুৰংগ পথ, এই সুৰংগ পথ ধুনীয়া লাইট ব্যৱস্থা কৰি ৰাখিছে। আৰু কিছু সময় পিছতে আমি এই ৰাস্তাৰে এই সুৰংগৰে গাড়ী চলাই যাম আৰু গাড়ী চলাই গ'লে আপোনালোককো দেখুৱাম ৰাস্তাটো কেনেধৰণৰ ধুনীয়া। আৰু তাৰ সন্মুখত থকা আই লাভ টাৱাং দেখিছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে এইদৰে ধুনীয়া এটা ব্যৱস্থা কৰি ৰাখিছে চেলফি ফটো উঠিবৰ বাবে। আৰু ইয়াতে কাষতে আৰ্টিফিচিয়েল য়াক তেওঁলোকে বনাই ৰাখিছে। আৰু সন্মুখত থকা এই পাহাৰটোৰ সৈতে এটা সুন্দৰ পৰিৱেশ, চালে চকু ৰোৱা এটা পৰিৱেশ, সুন্দৰ এটা পৰিৱেশ, মন ভৰি যাব আপোনালোকে। গতিকে যিহেতু আমি প্ৰথমবাৰ আহোঁতে চেলা পাছ হৈ আহিছিলোঁ ওপৰেদি, এইবাৰ আমি চেলা টানেলেদি উভতি গৈছোঁ। গতিকে দুইটা পৰিৱেশ আমি চালোঁ আৰু এয়া হ'ল চেলা টানেল। আপোনালোকে চাওকচোন কিমান সুন্দৰ এটা সুৰংগ পথ। আপোনাৰ জাৰ্ণিৰ প্ৰায় 20-30 কিলোমিটাৰ ছুটি কৰি দিব এই টানেলে। গতিকে আমি টানেলৰ মাজেদি আহিছোঁ আৰু ভিতৰত সম্পূৰ্ণ লাইটৰ ব্যৱস্থা কৰি ৰাখিছিলে, যাৰ বাবে কোনো ধৰণৰ অসুবিধা আমি পোৱা নাই। ফটফটীয়াকৈ আমি টানেলৰ ভিতৰত দেখি আছিলোঁ সুন্দৰভাৱে, কোনো অসুবিধা পোৱা নাই। আৰু তাতে ইমাৰ্জেঞ্চি ফোন কৰিব পৰা ব্যৱস্থা কৰি ৰাখিছিলে তেওঁলোকে। যদি আপোনাৰ গাড়ীৰ প্ৰব্লেম হৈছে, যদি কিবা অসুবিধা হৈছে, তেতিয়াহ'লে তাতে ইমাৰ্জেঞ্চি অলপমান দূৰে দূৰে, প্ৰায় 100 মিটাৰ দূৰে দূৰে এটা ফোন ৰাখিছে। ইমাৰ্জেঞ্চি আপোনালোকে ইচ্ছা কৰিলে কল কৰিব পাৰে। যদি আপোনালোকৰ মোবাইলৰ নেটৱৰ্কো নাই তেতিয়াও অসুবিধা নাই, সেই লেণ্ড ফোনেৰে আপুনি ইমাৰ্জেঞ্চিত ফোন কৰিব পাৰে। তাতে থকা ইমাৰ্জেঞ্চি ছাৰ্ভিচে লগে লগে আপোনাক উদ্ধাৰ কৰিব, আপুনি কি অসুবিধা পাইছে আপোনাক সুধিব। এইদৰে আমি পাৰ হ'লোঁ চেলা টানেল। এইবাৰ কিছু সময় যোৱাৰ পিছতেই এইবাৰ আমি পাম যি পুৰণা চেলা টানেল আছে, সেই পুৰণা চেলা টানেল আমি পাম। আৰু এয়া টাৰ্ণিংটো ল'লেই পুৰণা চেলা টানেল পাম। কিন্তু পুৰণা চেলা টানেলত লাইটৰ ব্যৱস্থা নাই, ঘিটমাৰা আন্ধাৰ। এয়া দেখিছে ঘিটমাৰা আন্ধাৰ। এতিয়া বৰ্তমান গাড়ীৰ লাইট জ্বলাই আমি আগবাঢ়িছোঁ পুৰণা চেলা টানেলেদি। খুব ভয়ংকৰ এটা পৰিৱেশ, যিহেতু দিনতেই আন্ধাৰ, ঘিটমাৰা আন্ধাৰ দিনতেই। গতিকে দেখিবলৈ যথেষ্ট ভয়ংকৰ। লাইট দি পেলাই আমি আগবাঢ়িছোঁ পুৰণা চেলা টানেলেদি। নতুনটোক খুব সুন্দৰভাৱে সজাইছে যদিও পুৰণাটোক ইতিমধ্যে তেওঁলোকে লাইটৰ ব্যৱস্থাও কাটি দিছে আৰু তেনেধৰণৰ একো বিশেষ তেনেকুৱা ফেচিলিটিজ নেদেখিলোঁ। গতিকে নতুনটোক চবেই আদৰি নতুনটোক খুব ধুনীয়াকৈ সুসজ্জিত কৰি ৰাখিছে বাৰু। আৰু বৰ্তমান আমি পুৰণা দি আহি এয়া আমি চেলা টানেল পাৰ হ'লোঁ। আৰু ইটো ৰাস্তাত খুব ফটফটীয়া আছিল যদিও বৰ্তমান আমি এই সুৰংগ পাৰ হৈ লাহে লাহে আমি মেঘৰ আৱৰণৰ মাজেৰে সোমাই যাবলৈ আৰম্ভ কৰিলোঁ। আৰু প্ৰথম খুব ভাল লাগিছিলে মেঘবোৰ দেখি, বা মেঘবোৰৰ এনেধৰণৰ পৰিৱেশ এটা দেখি খুবেই ভাল লাগিছিল। কিন্তু লাহে লাহে এই মেঘৰ চামনিটো ঘন হ'বলৈ ধৰিছিলে আৰু এটা সময় হৈছিলে য'ত মেঘৰ মাজেৰে একো দেখা পোৱা নাছিলোঁ। প্ৰায় 100 মিটাৰ আঁতৰত থকা গাড়ী, 100 মিটাৰ আঁতৰত থকা একো বস্তুৱেই আমি মেঘৰ মাজেৰে আহোঁতে দেখা পোৱা নাছিলোঁ। আৰু সেইখিনি সময়ত খুব সাৱধানতাৰে গাড়ী চলাব লাগে। আৰু যিসকলে অহা নাই বা নিজে গাড়ী চলাই আহিম বুলি ভাবি আছে, সেইসকলে এই সময়খিনি কিন্তু পাবই, ক'ৰবাত নহয় ক'ৰবাত এনেধৰণৰ পৰিস্থিতি পাবই য'ত আপোনালোকে একেবাৰে দেখা নোপোৱা হৈ যাব পাৰে। গতিকে সেই সময়খিনিত কম স্পীডত আপোনালোকে খুব ভালদৰে ইণ্ডিকেটৰ মাৰি সন্মুখত থকা ৰেডিয়াম চাই আপোনালোকে ৰাস্তাটো ৰেডিয়াম চাই আপোনালোকে আগবাঢ়িব, অন্যথা কিন্তু বিপদত পৰিব পাৰে। তেনে ঠাইত ইতিমধ্যে কেইবাটাও এক্সিডেণ্ট সংঘটিত হৈছে। যিহেতু ৰাইট চাইডে ঘূৰিব লাগে, তেওঁলোকে ষ্ট্ৰেইট যোৱাৰ বাবে
কেইবা ফুট তলত পৰিছিল আৰু গতিকে সেই তেনেধৰণৰ যি দুৰ্ঘটনা আগত হৈ গৈছিল সেই দুৰ্ঘটনা ইতিমধ্যে আমি জানো, পঢ়িছোঁ বা আমাৰ চিনাকিয়ে কেইবাজনো ল'ৰা ইতিমধ্যে তেনেকুৱা মৰ্মান্তিক ঘটনা ঘটিছে। গতিকে যিসকলে টাৱাং আহিম বুলি ভাবি আছে নিজে গাড়ী চলাই, তেওঁলোকে এনেধৰণৰ অকণমান বিপদৰ হ'ব পাৰে। গতিকে নিজে অকণমান চাই চিতি আহিব। আৰু আমি কিছু দূৰ অহাৰ পিছত এইদৰে আপেল পালোঁ, লোকেল আপেল। গতিকে লোকেল আপেল দৰদাম কৰি অকণমান লোকেল আপেল ল'লোঁ আৰু খায়ো চালোঁ। কিন্তু বৰ্তমান আপেলৰ ছিজন নহয় বাবে বৰ বেছি সোৱাদ নহয়। গতিকে তথাপি লোকেল বস্তুৰ কাৰণে অকণমান ল'লোঁ, কিন্তু টেষ্ট বৰ বিশেষ নাছিল। তাৰপিছত আমি লাহে লাহে আগবাঢ়িলোঁ বোমডিলালৈ বুলি। এইবাৰ আমি যাম বোমডিলালৈ আৰু বোমডিলাৰ পোৱাৰ আগতেই আমি ক'ৰবাত হোটেল চাই আমি তাতেই লাঞ্চ কৰিম আৰু লাঞ্চ কৰাৰ পিছত আমি বোমডিলা পামগৈ। বোমডিলা কিমান সময় পাম আমাৰ আইডিয়া কৰিব পৰা নাই, তথাপি দিনে পোহৰে পাম বুলি আমি ভাবিছোঁ। আৰু সেইখিনি সময়তে এই ওখ পাহাৰীয়া ৰাস্তাত বৰষুণ আৰম্ভ হৈ গৈছিলে। বৰষুণ পৰিলে কিছু অলপ ভয় লাগে, কাৰণ তাতে খুব লেণ্ডশ্লাইড হয়। গতিকে বৰষুণ পৰি থাকিলে খুব ভয় লাগে, কিন্তু আমি যথেষ্ট বৰষুণৰ সন্মুখীন হৈছিলোঁ। আৰু লাহে লাহে যেতিয়া আগবাঢ়িছিলোঁ, এই সম্পূৰ্ণ এই দুপৰীয়া কিন্তু মেঘে আৱৰি আন্ধাৰ নিচিনা কৰি ৰাখিছিলে, সন্ধিয়াৰ পৰিৱেশৰ নিচিনা কৰি ৰাখিছিলে মেঘে আৱৰি। আৰু মোৰ সন্মুখত দেখিছে কিমান মেঘ দেখিছে, একেবাৰে একো দেখা নোপোৱা নিচিনা মেঘ। যদিও কেমেৰাত আপোনালোকে, যিহেতু মোৰ লাইটৰ ব্যৱস্থা বা কেমেৰাত আমি এক্সপ'জাৰ মিলাই আপোনালোকক দেখুৱাইছোঁ, কিন্তু খালী চকুৰে একদম কম দেখিব পোৱা গৈছিলে। আৰু সন্মুখত দেখিলোঁ আমি আৰু এটা টানেল। এই টানেলৰ নামটো অৱশ্যে মই নাজানিলোঁ, তলত উল্লেখ কৰি দিম যদি মই জানো পিছত। আৰু এই টানেলৰ মাজেৰে আমি আগবাঢ়িলোঁ পুনৰ, কিন্তু ইয়াতে লাইটৰ ব্যৱস্থা আছিলে। ভিতৰখন কুঁৱলীয়ে আৱৰি ৰাখিছিলে, যদিও লাইটৰ ব্যৱস্থা আছিলে, কিন্তু কুঁৱলীয়ে আৱৰি ৰখাৰ বাবে কানিমুনিকৈ ভালদৰে দেখা পোৱা নাছিলোঁ। সকলোৱে দেখিছে মোৰ সন্মুখৰ গাড়ীখনো ইতিমধ্যে ইণ্ডিকেটৰ মাৰি আগবাঢ়িছিলে। ময়ো মোৰ গাড়ীৰ ইণ্ডিকেটৰ মাৰি আমি লাহে লাহে টানেলৰ মাজেদি আগবাঢ়িছিলোঁ। আজি 5 দিনীয়া যি টাৱাং যাত্ৰাৰ পৰা আমি বৰ্তমান বোমডিলালৈ গৈ আছোঁ। আৰু এইকেইদিনৰ অভিজ্ঞতা যথেষ্ট হ'ল, খুব সুন্দৰ এটা অভিজ্ঞতা লৈ খুব টাৱাঙৰ যি চাইট চিনসমূহ চাই বৰ্তমান আমি বোমডিলালৈ বুলি আহি আছোঁ। আৰু মোৰ সন্মুখৰ দৃশ্য দেখিছে, ভালদৰে দেখা পোৱা নাযায়, যদিও কেমেৰাত আপোনালোকে অলপমান চাফা দেখিছে, কিন্তু খালী চকুৰে ইয়াতকৈও ভয়ানক অৱস্থা। আৰু ইতিমধ্যে চিপচিপীয়া বৰষুণো দি আছিল। এই বৰষুণৰ মাজেৰে, মেঘৰ মাজেৰে আমি আগবাঢ়ি কিছু দূৰ যোৱাৰ পিছত অলপ ফটফটীয়া পালোঁ, ৰ'দ পালোঁ। তাৰপিছত এখন হোটেলত সোমাই আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। গতিকে দুপৰীয়া আহাৰ গ্ৰহণ কৰি তাতে খোৱা বোৱাবিলাকো খুবেই টেষ্টি আছিলে, একদম বেয়া বনোৱা নাছিলে, খুবেই ভাল বনাইছিলে। গতিকে আমি সেই তাতে এটা বস্তু দেখিলোঁ, সেইটো হ'ল এনেধৰণৰ এটা হিটাৰ। আৰু এইটোতে ৰুম হিটাৰো হয় আৰু লগতে পানী আদি গৰমো কৰিব পাৰে। ইয়াতে এই দেখিছে আপুনি এনে এখন ঢাকোন আছে। এই ঢাকোনখন এনেদৰে খুলিলে ইয়াতে আপোনালোকে ডাঙৰ কাঠৰ টুকুৰা কুন্দা দিব পাৰে, দি কাঠৰ টুকুৰা দি জ্বলাই এইটো বন্ধ কৰি দিব লাগে। বন্ধ কৰি দিয়াৰ পিছত আপোনালোকে ওপৰত এইদৰে পানী গৰম কৰিব পাৰে। আৰু লগতে এই ঠাইখিনি, বহা ঠাইখিনি, সেই ৰুমটো যথেষ্ট গৰম হৈ থাকে, যিহেতু ঠাণ্ডা ঠাই। আৰু যেতিয়া ঠাণ্ডাৰ দিনত ইয়াতে বৰফ পৰে, যাৰ বাবে এই এনেধৰণৰ কিছুমান স্থানীয় যোগাৰ তেওঁলোকে কৰি ৰাখিছে। আৰু এনেদৰে আমি খোৱা বোৱা দুপৰীয়া লাঞ্চ কৰি বৰ্তমান আমি বোমডিলালৈ বুলি আগবাঢ়িছোঁ। আমিও পোহৰে বোমডিলা পালে যথেষ্ট ভাল লাগিব, কাৰণ আমিও নাজানো ৰাস্তা কেনেকুৱা। গতিকে পোহৰে বোমডিলা পাবৰ বাবে আমি পুনৰ আগবাঢ়িলোঁ বোমডিলালৈ বুলি। আকৌ আমি এইদৰে বোমডিলালৈ বুলি আগবাঢ়োঁতে আমি পালোঁ এনেধৰণৰ মেঘে আৱৰা কিছু ঠাই। আপোনালোকে যেতিয়া টাৱাং আহিব, এইবোৰ নৰ্মেল। আপোনালোকে এনেকুৱা ধৰণৰ পৰিস্থিতি, এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজেৰে আগবাঢ়ি থাকিব লাগিব। গতিকে যিসকলে এনেধৰণৰ ঠাইত গাড়ী চলোৱাৰ অভিজ্ঞতা নাই, তেওঁলোকে এজন এক্সপাৰ্ট ড্ৰাইভাৰ লোৱাটোৱে বেষ্ট। তেওঁলোকে এনেধৰণৰ এজন ভাল এক্সপাৰ্ট ড্ৰাইভাৰ লৈ আহিব।
মই নিজে কেইবাঠাইতো শ্বিলং চেৰাপুঞ্জীত গৈছোঁ চলাই, যাৰ বাবে মই দৃঢ় বিশ্বাসী আছিলোঁ যে মই চলাব পাৰিম। সেইবাবে মই নিজেই গাড়ী চলাই আহিছোঁ আৰু মই একো অসুবিধাও পোৱা নাছিলোঁ। যিমান পাৰোঁ লাহে লাহে পৰিয়ালটো লৈ আহিছোঁ বাবে লাহে লাহে আমি আগবাঢ়িছিলোঁ। হুৰমুৰ নকৰি এনেধৰণৰ ঠাইত খুব সাৱধানতাৰে গাড়ী চলাই আমি আগবাঢ়িছিলোঁ আৰু নিজে গাড়ী চলাই যোৱাৰ এটা আনন্দ আছে, এটা ফূৰ্তি আছে। গতিকে নিজৰ গাড়ীখন নিজে চলাই পৰিয়ালটো লৈ এনেদৰে ফুৰিবলৈ যোৱাৰ এটা সুকীয়া আনন্দ আছে। যিসকলে গাড়ী চলাই ভাল পায় তেওঁলোকে নিশ্চয় জানিব। আৰু আমি বৰ্তমান আগবাঢ়িছোঁ বমডিলালৈ বুলি, যি অৰুণাচল প্ৰদেশৰ পাহাৰৰ এনেধৰণে একা বেকা ঠাইৰ মাজেৰে সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আমি লাহে লাহে আগবাঢ়িছোঁ। কিমান সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজেৰে বৰ্তমান আমি এই বমডিলা পামগৈ। আৰু বমডিলাখনো মই নেটত চাইছিলোঁ, যথেষ্ট ঠাণ্ডা। বৰ্তমান আমি বমডিলাত পোহৰে পোহৰে পাইছোঁহি আৰু 201 নম্বৰ ৰুম, গ্ৰীণলেণ্ড হোটেলৰ 201 নম্বৰ ৰুম এনেধৰণৰ আছিলে। দুখন ডবল বেড আছিলে আৰু সুন্দৰভাৱে তেওঁলোকে সজাই ৰাখিছিলে আৰু এনেধৰণৰ মিনিমাম ফেচিলিটিছবিলাক ইয়াতে আছিলে। আৰু হোটেলৰ যি বাথৰুম আছিলে, বাথৰুম যথেষ্ট বহল আৰু বাথৰুমটো খুবেই চাফা আছিলে। তাৰ খিৰিকীৰ পৰা আমি সন্মুখত এখন খেলপথাৰ দেখিছিলোঁ, য'ত বমডিলা স্থানীয় ল'ৰাসকলে ফুটবল খেলি আছিলে। বাওঁহাতে আছিলে বমডিলা মাৰ্কেটলৈ যোৱা ৰাস্তা, অকণমান গ'লে মাৰ্কেট পোৱা যায়। আৰু আমাৰ ৰুমৰ সন্মুখত এটা আছিলে ডাঙৰ বেলকনি বা বাৰাণ্ডা বুলি ক'ব পাৰে, য'ৰ পৰা বমডিলাৰ তলৰ মাৰ্কেটলৈ যোৱা ৰাস্তা, গাড়ী ঘোঁৰা পথ সকলোবোৰ খুব সুন্দৰভাৱে দেখা পোৱা যায়। আৰু বমডিলাখনো অলপ সময় মাজে মাজে গোটেই ৱেডাৰটো চেঞ্জ হৈ থাকে। এই ফৰকাল, এই মেঘে আৱৰি ধৰে, এনেধৰণৰ পৰিৱেশৰ মাজেৰে বমডিলাখন। আৰু মই বমডিলাত থকা সময়খিনি অভিজ্ঞতাৰ পৰা কৈছোঁ, বমডিলাখন থাকি খুবেই ভাল লগা ঠাই। আপোনালোকে যদি কেতিয়াবা টাৱাং অথবা কেতিয়াবা দিৰাং ফুৰিবলৈ যায়, তেতিয়াহ'লে আপুনি যাওঁতে অথবা উভতি আহোঁতে বমডিলাত এৰাতি নকটোৱাকৈ নাযাব। খুব সুন্দৰ, খুব চাফা ঠাই, লগতে এই পৰিৱেশটো খুবেই ভাল লাগে। ৱেডাৰৰ যি লুকা-ভাকু, এই লুকা-ভাকুটোত যথেষ্ট ভাল লাগে। আৰু তাতে জলবায়ু খুবেই ঠাণ্ডা। গতিকে আজি এই গ্ৰীষ্মকাল জুলাই মাহত তাতে 18 ডিগ্ৰী, গতিকে যথেষ্ট ঠাণ্ডা। আৰু আমি পত্নী আৰু মই ওলাই আহিলোঁ বমডিলাৰ লোকেল মাৰ্কেট এক্সপ্ল'ৰ কৰিবলৈ। লোকেল মাৰ্কেটত কি পোৱা যায়, কেনেধৰণৰ দাম, গতিকে তাতে কিবা পোৱা যায় নেকি, এনেধৰণে আমি অলপ লোকেল মাৰ্কেটখন চালোঁ। তাত থকা পেষ্ট্ৰি হাউচৰ পৰা এখন পুৰণা পেষ্ট্ৰি হাউচ, বহুত বছৰৰ পুৰণা, প্ৰায় 30 বছৰ পুৰণা এখন পেষ্ট্ৰি হাউচৰ বা তেওঁলোকৰ নিজা বেকাৰী আছে। তেওঁলোকৰ পৰা কিছু বস্তু আমি কিনিলোঁ, চাহৰ লগত খাবৰ বাবে ল'ৰা ছোৱালীৰ কাৰণে পেষ্ট্ৰি কিনিলোঁ। কিনি পুনৰ আমি হোটেলৰ ৰুমলৈ যাম। আৰু এইখন হ'ল সেইখন বেকাৰী, যিখন আপোনালোকক বৰ্তমান আমি কৈছিলোঁ যে প্ৰায় 30 বছৰ পুৰণি এখন বেকাৰী। আৰু ইয়াৰ পৰা আমি ওলাই এতিয়া এইখন, তাৰ পৰা আমি হোটেলৰ ৰুমলৈ যাম। আৰু হোটেলৰ ৰুমলৈ যোৱাৰ আগত এই ধৰণৰ পৰিৱেশটো আপোনালোক দেখিছোঁ, মেঘে আৱৰি থকা, কুঁৱলীয়ে আৱৰি থকা সন্ধিয়া এটা পৰিৱেশ। এইবাৰ আমি ম'ম' খোৱাৰ প্লেন বনালোঁ। ইয়াৰ বমডিলা স্থানীয় ম'ম' খাম। ইতিমধ্যে টাৱাঙত ম'ম' খালোঁ, টাৱাঙৰ টেষ্ট ইতিমধ্যে পাই গ'লোঁ। এইবাৰ আমি বমডিলাৰ টেষ্ট ল'ম। এখন লোকেল যি দ্য ৱেক নামৰ এখন ৰেষ্টুৰেণ্টত সোমালোঁ ম'ম' খাবৰ বাবে। পত্নীয়ে ম'ম' অৰ্ডাৰ দিলে। আৰু আমাৰ স্থানীয় ম'ম' যি অসমতকৈ ইয়াতে ম'ম'ৰ দামটো অলপ বেছি, অৱশ্যে টেষ্টটো বেছি আৰু টেষ্টটো খুবেই ভাল, যাৰ বাবে ইয়াতে ম'ম'ৰ দাম অলপ বেছি হয়। আমি এইখনত সোমালোঁ আৰু আমি কিছু সময় অৰ্ডাৰ দিয়াৰ পিছতে ম'ম' আহিল। গতিকে পত্নী আৰু মই ম'ম' খাবলৈ আৰম্ভ কৰিলোঁ। তেওঁলোকৰ যি এটা লোকেল মেড চাটনি আছিলে, আমাৰ নিচিনা চচ বা তেনেকুৱা নিদিয়ে, তেওঁলোকে নিজে এটা চাটনি বনাই দিয়ে ম'মৰ লগত খাবৰ বাবে, সুন্দৰ এটা চাটনি। তাৰপিছতে তেওঁলোকৰ যিটো চুপ দিছিলে, সেই চুপটো আপোনালোকক দেখুৱাই আছোঁ। এটা সাংঘাতিক ধুনীয়া চুপ এইটো চুপ। আৰু চুপটো খাই যথেষ্ট ভাল লাগিছিল। যি বেবী কৰ্ণ, বন্ধাকবি, কৰ্ণফ্ল'ৰ, এনেধৰণৰ জালুক এনেধৰণৰ দি তেওঁলোকে চুপটো বনাই দিছিলে আৰু খুব ভাল লাগিল টেষ্টটো। কিন্তু টাৱাং আৰু বমডিলাৰ যি ম'ম', এই দুইটা ম'ম'ৰ টেষ্ট অলপ হ'লেও বেলেগ বেলেগ। টাৱাঙৰ ম'ম'টোত হাৰ্বছ আছিলে যথেষ্ট,
আৰু বমদিলাৰ যি ম'ম' আছিলে ইয়াতে হাফছ আমি পোৱা নাই ভিতৰত, কিন্তু টেষ্টটো যথেষ্ট ভাল। তাৰপিছত আহিলোঁ আমি হোটেলৰ ৰুমৰ যি আপোনাক দেখুৱাইছিলোঁ বেলকনি বা বাৰাণ্ডাত আহি বহি মই পত্নী শাহুমা অলপ লেকচাৰ মাৰিলোঁ আৰু সন্মুখত যি ছাতৰ ওপৰত ফুটবল খেল চালোঁ আমি। আৰু এই সন্ধিয়াটো উপভোগ কৰিলোঁ, কাৰণ আজি আমাৰ শেষ ৰাতি ইয়াৰ পিছত আমি অসমলৈ উভতি যাম, নগাঁৱলৈ উভতি যাম। আৰু কিছু সময়ৰ পিছতে এনেদৰে বহি থাকোঁতে আমাৰ খানা আহি গ'ল। আজি আমি হোটেলতে অৰ্ডাৰ দিছিলোঁ খানা, গতিকে খানা আহি যোৱাৰ লগে লগে আমি খাবলৈ আহি গ'লোঁ। এতিয়া বৰ্তমান খাই আমি শুই যাম আৰু ৰাতিপুৱা আমি আগবাঢ়িম অসমলৈ বুলি বমদিলাৰ পৰা ভালুকপুং হৈ অসমলৈ যাম। আমি ইয়াৰ ৰুটি অৰ্ডাৰ দিছিলোঁ, ল'ৰা ছোৱালীকেইটাৰ কাৰণে পনীৰ বাটাৰ মছলা দিছিলোঁ আৰু আমাৰ কাৰণে চিলি চিকেন দিছিলোঁ। এইদৰে আমি খাই খোৱা বোৱাবোৰো যথেষ্ট ভালেই আছিলে, ভালেই বনাইছিলে। অসমৰ এটা ল'ৰা লগ পাইছিলোঁ আৰু এইদৰে খাই বৈ আমি শুই গ'লোঁ। আৰু শুই যোৱাৰ পিছত আমি ইয়াৰ ৰাতিপুৱাৰ দৃশ্য, পত্নী বাচ্চাকেইটা উঠাই নাই আৰু সন্মুখত এয়া দেখিছে যে ৰাতিপুৱা ফুটবল খেল এখন চলি আছে, আমাৰ হোটেলৰ খিৰিকীৰে দেখা পোৱা যায়। আৰু এয়া বেলকনিৰ দৃশ্য, শাহুমা উঠি ইতিমধ্যে বেলকনিত বহি বেলকনিৰ আমেজ লৈ আছে। বৰ্তমান ৰ'দ ওলাই আছে যদিও গৰম নাই, তাতে ৰ'দটো গাত নালাগে, এনেই ৰ'দটো ওলাই আছে। আৰু কিছু সময় পিছতে কিন্তু ইয়াত কুঁৱলীয়ে আৱৰি যাব। গতিকে আপোনালোকক কৈছোঁ যে মিনিটৰ মূৰে মূৰে ইয়াত ৱেডাৰ চেঞ্জ হয়। এই দেখিছে সন্মুখৰ পৰা বহুত মেঘ আহি আছে আৰু কিছু সময়ৰ পিছতেই মেঘে আৱৰি ধৰিছিলে গোটেই পৰিৱেশটো আৰু সূৰ্য পোহৰ নাইকিয়া হৈ গৈছিলে। এয়া হ'ল বমদিলাৰ দৃশ্য। বমদিলাত সদায় এনেকৈয়ে হৈ থাকে। আৰু আমাৰ সন্মুখত দূৰত দেখিছে বুদ্ধা পাৰ্ক। আমি ইয়াৰ পৰা বুদ্ধা পাৰ্কত যাম বুলি ভাবিলোঁ। ৰাতিপুৱাৰ চাহকাপ গোটেইকেইজন মিলি খালোঁ সুন্দৰভাৱে। আমি তাতে চাহ বনাব পৰা ব্যৱস্থা তেওঁলোকে হোটেল কৰ্তৃপক্ষই কৰি দিছিলে। এটা কেটলি দিছিলে, যি ইলেক্ট্ৰিক কেটলি দিছিলে পানী গৰম অথবা চাহ খাবৰ বাবে। চাহৰো তেওঁলোকে অকণমান ব্যৱস্থা কৰি দিছিলে। আৰু এয়া হ'ল বৰ্তমান আপুনি দেখিছে অলপ আগতে সূৰ্য পোহৰ বা আপোনালোকে দেখিছিলে, কিন্তু কিছু সময় পিছতে মেঘে আৱৰি ধৰিলে। বৰ্তমান আমি আহিছোঁ এয়া বমদিলা ডিষ্ট্ৰিক্ট মিউজিয়ামৰ ফ্ৰণ্টত ব্ৰেকফাষ্ট কৰিবলৈ। গতিকে আহিছোঁ বমদিলা লোকেল মাৰ্কেটত আজি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি কেনেকুৱা লাগে আপোনালোকক ক'ম। আৰু আহাৰ গ্ৰহণ কৰি আমি উভতি যাম অসমলৈ বুলি। যাওঁতে চেঁচা হৈ আমি ভালুকপুং পাম, ভালুকপুঙৰ পৰা তেজপুৰ হৈ আমি নগাঁও যাম। আৰু এনেদৰে আমাৰ যি এই 5 দিনীয়া ভ্ৰমণসূচী শেষ কৰি আমি আগবাঢ়িম অসমলৈ বুলি। খুবেই ভাল লাগিল। তাৰপিছত আমি তাতে এখন স্থানীয় হোটেলত আমি শুকান ৰুটি খালোঁ আৰু খুব সুন্দৰভাৱে বনাইছিলে। 3-4টা ভাজিৰ সৈতে শুকান ৰুটি খুব টেষ্টিকৈ বনাই খোৱালে আমাক, খুব ভাল লাগিল, ঘৰুৱা সোৱাদ পালোঁ। তাৰপিছত তাৰ পৰা খাই আমি কৈছিলোঁ যে যি বুদ্ধা পাৰ্ক আছে এই বুদ্ধা পাৰ্কলৈ বুলি আগবাঢ়িলোঁ। ল'ৰা ছোৱালীকেইটাই জিদ কৰি আছিল বুদ্ধা পাৰ্কত যাব আৰু আমিও নেটত চালোঁ লোকেল চাইটছনৰ ভিতৰত মিউজিয়ামটো আৰু বুদ্ধা পাৰ্ক আছিলে। মিউজিয়ামটোত গৈছিলোঁ যদিও ইতিমধ্যে খোলা নাই, তেওঁলোকৰ ষ্টাফ অহা নাই, গতিকে টিকেট দিব নোৱাৰে আৰু কিছু সময় লাগিব বুলি ক'লে। গতিকে আমি আহি গ'লোঁ বুদ্ধা পাৰ্কত। আৰু এই বমদিলা টাউনতে অৱস্থিত বুদ্ধা পাৰ্কত বৰ বিশেষ নাই যদিও তাতে থকা এই গ্ৰীনেৰী আৰু বুদ্ধা ষ্টেচু এনেধৰণৰ বস্তু থকাৰ বাবে আমি খুবেই ভাল লাগিল, আহিলোঁ। এয়া মোৰ সন্মুখত দেখিছে বুদ্ধা পাৰ্কৰ ভিতৰত থকা যি বুদ্ধা ষ্টেচু আৰু তেওঁলোকৰ মনুমেণ্ট। আৰু ইয়াতে আমি আহিলোঁ, খুব ভাল লাগিল। মোৰ ল'ৰায়ো সেৱা কৰিলে ভগৱান বুদ্ধাৰ এই নামত উৎসৰ্গিত এইখন পাৰ্ক যথেষ্ট সেউজ হৈ আছে, আপোনালোকে দেখিছে। তাতে ফটো উঠিব পৰা, ভিডিঅ' বনাব পৰা আৰু উপভোগ কৰিব পৰা বিভিন্ন ধৰণৰ সমল আছিল। ল'ৰা ছোৱালীকেইটাৰ সৈতে আমি দেখিলোঁ এটা ডাঙৰ যি ৰিং ঘূৰাব পৰা, এটা ৰিং আছিল আৰু ৰিঙৰ লগতে বেল আছিল, যি ৰিংটো ঘূৰাৰ প্ৰত্যেকবাৰে বেলটো বজিছিল। আৰু সন্মুখত এইখন ষ্টেডিয়াম, যিখন ষ্টেডিয়াম মই আপোনালোকক ৰাতিপুৱা দেখুৱাইছিলোঁ। আৰু সন্মুখত দেখিছে এইখন গ্ৰীণলেণ্ড হোটেল, য'ত আমি আছিলোঁ। আৰু এয়া হ'ল বুদ্ধা পাৰ্ক। আমি আছোঁ বমদিলাত। পুনৰ কৈছোঁ, যিসকলে অসমৰ পৰা টাৱাং ফুৰিবলৈ যায় বা ডিৰাং ফুৰিবলৈ যায়
তেওঁলোকে এক ৰাতি হ'লেও এই বোমডিলাত থাকি যাব। খুব সুন্দৰ ঠাই, বোমডিলা লোকেল মাৰ্কেট, বোমডিলা লোকেল ৰেষ্টুৰেণ্টত খাব, লোকেল মাৰ্কেটত বস্তু বজাৰ কৰি। যি স্থানীয় দুই এটা ঠাই আছে, মনেষ্ট্ৰি আছে, ভাল মনেষ্ট্ৰিত আমি যোৱা নাই, অলৰেডি কেইবাটাও গৈছোঁ কাৰণে যোৱা নাই। বুদ্ধা পাৰ্কত যাব, এটা দিন খুব সুন্দৰভাৱে বোমডিলাত উপভোগ কৰিব পাৰিব। ইমান ধুনীয়া বোমডিলাখন, তাৰ যি ৱেডাৰ, এই জুলাই মাহত আমাৰ অসমত যিমান গৰম পৰিছে তাৰ তুলনাত ইয়াত বৰ্তমান 17 ডিগ্ৰী চলি আছে। কিমান ধুনীয়া, কিমান ঠাণ্ডা ঠাই আপোনালোকে চাওক। আমাৰ অসমৰ তেনেই ওচৰতে, মাত্ৰ 3 ঘণ্টা খৰচ কৰিয়ে আপুনি বোমডিলালৈ আহিব পাৰে। আৰু ল'ৰা ছোৱালীকেইটাই তাতে বহি, সেই পাৰ্কতে বহি তেওঁলোকে খোৱা আৰম্ভ কৰি দিছিলে। এয়া হ'ল মোৰ ল'ৰা ছোৱালীকেইটা, সিহঁতৰ বাবে কেক আনিছিলোঁ, কেক খালে। আৰু এয়া মোৰ ল'ৰা ছোৱালী হাল। আমাৰ নিচিনাকৈ সিহঁতেও ঘূৰি ফুৰি খুবেই ভাল পায়। আৰু বোমডিলা পাৰ্কত তেওঁলোকে যথেষ্ট ফূৰ্তি কৰিলে, যথেষ্ট আনন্দ পালে, খালে। এতিয়া বৰ্তমান তেওঁলোকে ঘৰলৈ যাবলৈও এক্সাইটেড। এই 5 দিন আমাৰ লগতে সিহঁতেও যথেষ্ট কষ্ট কৰি আমাৰ লগত আছিল। আৰু তাৰপিছত যাওঁতে আমি এয়া উভতিলোঁ, বৰ্তমান চেঁচা পাইছোঁ। এতিয়া বৰ্তমান চেঁচাত আপোনালোকে দেখিছে সন্মুখৰ 100 মিটাৰ আঁতৰত কি আছে ধৰিব নোৱাৰা অৱস্থা। আৰু আমি লাহে লাহে আগবাঢ়িলোঁ। সকলোবোৰ সন্মুখৰ গাড়ীবিলাকে এনেদৰে ইণ্ডিকেটৰ মাৰি আহি আছে। আমিও ইণ্ডিকেটৰ মাৰি আগবাঢ়িলোঁ লাহে লাহে। কিন্তু যিমানেই আগবাঢ়িছোঁ সিমানেই এই ঘন কুঁৱলীৰ মাজলৈ আগবাঢ়িছোঁ। বৰ্তমান এই যি 11:30-12 বজাত এই অৱস্থা, দুপৰীয়া 12 বজাত এই এনেধৰণৰ দেখা নোপোৱা অৱস্থা। কিন্তু তথাপিও উপায় নাই, আমি যাবই লাগিব। গতিকে লাহে লাহে আগবাঢ়িলোঁ। এটা বস্তু ঠিক যে ইয়াতে ৰাস্তাবোৰ যথেষ্ট ভাল, ৰাস্তা একদম বেয়া নহয়। গতিকে ইমান কুঁৱলীৰ মাজতো তেওঁলোকৰ যি ছেফটি ব্যৱস্থা কৰি ৰাখিছিলে, গতিকে সাৱধানতাৰে গাড়ী চলালে বিশেষ প্ৰব্লেম নহয়। আৰু এয়া সন্মুখত দেখিছে এটা ৱাটাৰফল। এইটো ৱাটাৰফল আমি নৰলোঁ, গতিকে দূৰত আছে। আৰু ইতিমধ্যে বহুত ৱাটাৰফল আমি চাই আহিছোঁ, বহুত জলপ্ৰপাত চাই আহিছোঁ। গতিকে আমি ৰোৱা নাই, লাহে লাহে আগবাঢ়িছোঁ। ইতিমধ্যে পুনৰ চিপচিপীয়া বৰষুণ আৰম্ভ হৈ গৈছে। আৰু চিপচিপীয়া বৰষুণৰ মাজেৰে দেখিলোঁ বহু ঠাইত কেইদিনমানৰ আগত হৈ যোৱা লেণ্ডশ্লাইড দেখিলোঁ। লেণ্ডশ্লাইডে কমপ্লিট ৰাস্তা ভাঙি থোৱাৰ পিছত এই দৃশ্য। আৰু ৰাস্তা চাফা কৰি মানুহ যাব পৰা পুনৰ ব্যৱস্থা কৰি ৰাখিছিলে, যদিও এই লেণ্ডশ্লাইডৰ শিলবোৰ আমি গৈ থাকোঁতেও ইতিমধ্যে আঁতৰাই আছিলে। দেখি এটা ভয় লগা পৰিৱেশ, ভয় লগা পৰিস্থিতি। আৰু ঠিক কিছু দূৰ যোৱাৰ পিছতে আমাক গাড়ী ছিগনেল মাৰিলে ৰ'বৰ কাৰণে। আমি ৰৈ দিলোঁ, কাৰণ ক'লে যে সন্মুখত লেণ্ডশ্লাইড হৈ আছে। আমি অলপ ভয় খালোঁ, গতিকে ভয় খাই আমি গাড়ী ৰখাই দিলোঁ। আমাৰ লগতে বহু গাড়ী ইতিমধ্যে ৰখাই থোৱা আছিলে। আৰু দেখিলোঁ যে লেণ্ডশ্লাইড বেছি নহয়, অলপমান কেইটামান শিল পৰিছিল, যদিও ইয়াতে ছেফটিৰ বাবে সকলো গাড়ী ৰখাই থৈছিলে। আৰু যেতিয়া তেওঁলোকৰ যি টেকনিকেল মানুহ আছে তেওঁলোকে ইনচিয়'ৰ হ'ল যে কোনো ধৰণৰ প্ৰব্লেম নাই, এতিয়া যাব পাৰে, লগে লগে তেওঁলোকে চাফা কৰি আমাক আহিবলৈ দিলে। এতিয়া বৰ্তমান আমি আহি আছোঁ অসমলৈ বুলি। আৰু ভালুকপুং পাম, কিছু সময়ৰ পিছতে ভালুকপুং পালোঁ। এয়া হ'ল ভালুকপুঙত ইতিমধ্যে বৰষুণ দি আছিলে, গতিকে আমি ভালুকপুং পালোঁ। আৰু এই 5 দিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাই আমি চালোঁ। টাৱাং, দিৰাং, বোমডিলাৰ বিভিন্ন ধৰণৰ মনেষ্ট্ৰি চালোঁ, চাংটি ভেলী, তাৰোপৰি বুমলা পাছ, চেলাটপ, যশৱন্তগড়, নুৰানাং ৱাটাৰফলছ, টাৱাং মনেষ্ট্ৰি, দিৰাং মনেষ্ট্ৰি, ৱাৰ মেমৰিয়েল, এই সকলোবোৰ চাই আমি বৰ্তমান অসম পাম। এই সুন্দৰ এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে চাব, ছাপোৰ্ট কৰিব। থেংক ইউ।